হয় আপোনাৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি পহিলা বহাগ আৰু পহিলা বহাগৰ দিনটো ঐতিহাসিক আউনীআটী সত্ৰত উপস্থিত আছোঁ আৰু আউনীআটী সত্ৰত দেখুৱাইছোঁ যে ৩৭২ বছৰীয়া যি অনন্য পৰম্পৰা সেই পৰম্পৰাৰে বোকা খেল খেলা হৈছে আৰু বোকা খেল খেলাৰ পৰিৱেশ পুৱাই আহি আমি দেখুৱাইছোঁ বৈষ্ণৱসকলে ইজনে সিজনৰ গাত বোকা লেপন কৰাৰ যি দৃশ্য দেখুৱাইছোঁ। এই বোকা খেলৰ জৰিয়তে যি চৰ্মৰোগ নিৰাময় সেই চৰ্মৰোগ নিৰাময় কৰা হয় আৰু তাৰ বাবে এই বোকা খেল খেলি আহিছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। কণ কণ বৈষ্ণৱৰ পৰা আদি কৰি যিসকল বয়োজ্যেষ্ঠ বৈষ্ণৱ সকলোৱে আহি বোকা খেল খেলিছে। এই মনোজ শুভেচ্ছা জনাইছোঁ বিহুৰ। ধন্যবাদ আপোনালোকলৈ, আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি ক'বা এই বোকা খেলৰ? হয়, এই সত্ৰ প্ৰতিষ্ঠা কালৰ পৰাই বুলি ক'ব পাৰি আমাৰ বোকা খেলৰ এই পৰম্পৰা চলি আহিছে। বিশেষকৈ যিহেতু আমি উদাসীন বৈষ্ণৱ, আমাৰ ইয়াতে বিহু পৰম্পৰাটো এনে বোকা খেলৰ জৰিয়তে প্ৰকাশ কৰা হয়, আনন্দ ফূৰ্তি। আৰু আমি প্ৰভু ঈশ্বৰৰ জৰিয়তে প্ৰভু ঈশ্বৰকে আৰম্ভ কৰি সত্ৰৰ যিসকল বৈষ্ণৱ আছে সেই বৈষ্ণৱসকলে এই পহিলা বহাগৰ দিনটোত আমি বোকা খেলি আনন্দ প্ৰকাশ কৰোঁ। আনন্দ প্ৰকাশ কৰা দেখুৱাইছোঁ। যিহেতু সত্ৰসমূহত বিহুগীত বা বিহুনাম তেনেকুৱা পৰম্পৰা নাই, ইয়াত নাম প্ৰসংগ আৰু এই যিবোৰ অনন্য পৰম্পৰা সত্ৰ প্ৰতিষ্ঠা কালৰ পৰম্পৰা সেই পৰম্পৰাসমূহ প্ৰচলিত হৈ আহিছে আৰু সেই প্ৰচলিত পৰম্পৰা অনুসৰি এই বোকা খেল অনুষ্ঠিত হৈ আছে। অনন্ত বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহু আপোনালোকৰ শুভকামনা জনাইছোঁ। আপোনালোকৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ বিহু শুভকামনা জনাইছোঁ। ৩৭১ বছৰীয়া আউনীআটী সত্ৰৰে গৌৰৱ উজ্জ্বল ইতিহাস আছে। সেয়ে আমাৰ আচলতে সত্ৰৰ যিসকল যুৱ বৈষ্ণৱ আছে, যুৱ বৈষ্ণৱসকলে বোকা আচলতে ইজনে সিজনক সানি আমাৰ যি বন্ধুত্ব আৰু ভাতৃত্বৰ প্ৰতীক চানেকি দাঙি ধৰে। আৰু লগতে এটা পৰম্পৰা আছে যে যদি বোকা খেল পৰিৱেশন কৰা হয় বা শৰীৰত বোকা খনা হয় তেতিয়া চৰ্মৰোগৰ পৰা ৰক্ষা পোৱা বুলি এটা লোকবিশ্বাস আছে। আউনীআটী সত্ৰৰ বা সকলো বৈষ্ণৱসকল ওলাই আহি এই বোকা মানে ইজনে সিজনক সানি বন্ধুত্ব আৰু এক সমন্বয়ৰ প্ৰতীক হিচাপে হয় চৰ্মৰোগ নিৰাময় হয় এই বোকা খেলৰ জৰিয়তে আৰু তাৰ বাবে বোকা খেল অনুষ্ঠিত হৈ আহিছে সত্ৰ প্ৰতিষ্ঠা কালৰ পৰা। আৰু এই অনন্য এই পৰম্পৰা আজিও প্ৰচলিত হৈ আছে আৰু সত্ৰসমূহক অনুকৰণ কৰি মাজুলী গাঁওসমূহতো বোকা খেল অনুষ্ঠিত হয়। আৰু এই বোকা খেলৰ যিহেতু পৰম্পৰা মই দেখুৱাই আছোঁ সত্ৰৰ ঐতিহাসিক সত্ৰৰ পৰা, সত্ৰৰ বাকৰিৰ পৰা দেখুৱাইছোঁ। বিজিত বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ। আমাৰ ফালৰ পৰা আপোনালোকক বিহু শুভেচ্ছা জনালোঁ। কি ক'বা বোকা খেল? প্ৰায় আমাৰ সত্ৰ প্ৰতিষ্ঠা কালৰ প্ৰায় ৩৫০ বছৰীয়া এটা পৰম্পৰা। আমাৰ সকলো এটা বিশ্বাস বহাগৰ প্ৰথম দিনটোত আমি যিহেতু প্ৰকৃতিক আমাৰ মা বুলি গণ্য কৰা হয়, সেয়ে আমি বহাগৰ প্ৰথম দিনটোত যদি গাত বোকা লেপন কৰোঁ আমাৰ বছৰটোৰ বাবে চৰ্মৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ। আৰু সেই পৰম্পৰা অনুসৰি সকলোৱে আমি একেলগতে বোকা খেল খেলোঁ। হয় চৰ্মৰোগ নিৰাময় হয় আচলতে ভূমি লেপন কৰিলে শৰীৰত। আৰু এই অনন্য পৰম্পৰা আজিও অব্যাহত আছে সত্ৰসমূহত। আৰু এনেধৰণে ভূমি ইজনে সিজনৰ গাত লেপন কৰাৰ পৰিৱেশ দেখুৱাইছোঁ, যি এক অনন্য পৰম্পৰা সত্ৰ প্ৰতিষ্ঠা কালৰ পৰা প্ৰতিষ্ঠিত চলি অহা। আৰু আমি আপোনালোকক মাজুলীৰ পৰিৱেশ দেখুৱালোঁ। আজি পহিলা বহাগৰ দিনটোত বোকা খেল অনুষ্ঠিত হৈছে মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰত। এয়া পৰম্পৰাগত বোকা খেল দেখুৱালে আমাক আমাৰ সাংবাদিক তীৰ্থ ভূঞাই।